নতুনকৈ মাক হোৱা মাতৃসকলৰ আজিকালি এটা কমন প্ৰব্লেম দেখা দিছে, সেইটো হৈছে ডিপ্ৰেশ্যন, এনজাইটি আৰু মেণ্টেল পেচেণ্ট। মানে এগৰাকী মাতৃৰ মেণ্টেল পেচেণ্টলৈ পৰিৱৰ্তন হৈ গৈছে। আৰু ইয়াৰ মেইন কাৰণটো হৈছে পৰিয়াল, ওচৰ চুবুৰীয়া, ঘৰৰ সকলো। সন্তানটো নহয়, কিন্তু বাচ্ছাটোৰ কাৰণে তেওঁলোক মেণ্টেল পেচেণ্টলৈ পৰিৱৰ্তন হোৱা নাই। আৰু বহুতে এইটো বেমাৰ বুলি নাভাবি চিকিৎসা নকৰাৰ বাবে বহুত ডাঙৰ ডাঙৰ ঘটনাও সংঘটিত হৈছে। আৰু মহিলাসকলে এই বেমাৰৰ বেছি চিকাৰ হয়, মতা মানুহবোৰ খুব কমহে হয়। আচলতে এটা বাচ্চা জন্ম হোৱাৰ পিছত মানুহ এগৰাকী, ছোৱালী এগৰাকী, বোৱাৰী এগৰাকী একদম সম্পূৰ্ণ সলনি হৈ গুচি যায়। দেখিবলৈ কিছুমান দেখিবলৈ শকত হৈ গুচি যায়, নিজকে আইনাত চাই পেলাই ডিপ্ৰেশ্যনত গুচি যায়। মই কেনেকুৱা আছিলোঁ, কেনেকুৱা হৈ গ'লোঁ, মোৰ শৰীৰটোৰ ইমান পৰিৱৰ্তন হৈ গ'ল, মোকচোন দেখিবলৈ বৰ বেয়া লাগিছে। কিছুমানে সেইটোলৈও ডিপ্ৰেশ্যনত গুচি যায়। কিন্তু আৰু কিছুমান ভোগে পৰিয়ালৰ মানুহৰ কাৰণে। বাচ্চাটো যদি সময়মতে গ্ৰ'থ হোৱা নাই, বহা নাই সময়মতে, চুচৰা নাই সময়মতে, ভালকৈ নেখায়, কেঁচুৱাটোক সেইবিলাক কথালৈ মাকক বহুত কথা শুনাই দিয়ে ঘৰৰ মানুহে। আগতে আমি এনেকুৱাহে কৰিছিলোঁ, আমাৰ দিনত বাচ্চা এনেকৈহে ডাঙৰ কৰিছিলোঁ, আমি ঘৰৰ কামো চম্ভালিছিলোঁ, বাচ্চাও চম্ভালিছিলোঁ, এনেকুৱা কিছুমান ডায়লগো শুনি থাকে। আৰু সেই কথাবোৰে মানুহজনীক মানসিকভাৱে বহুত দুৰ্বল কৰি দিয়ে। আচলতে শৰীৰটোতে তেওঁ দুৰ্বল হৈ আছেই, তাতে যদি মানুহৰ কথাই মানুহজনীক বেছি থকা সৰকা কৰি থাকে, তেতিয়া মানুহজনী মেণ্টেল পেচেণ্টলৈ পৰিৱৰ্তন হৈ যায়। এগৰাকী মানুহক মানসিক ৰোগীলৈ পৰিৱৰ্তন কৰাত ঘৰখনৰ ভূমিকা আছে। সেইকাৰণে এগৰাকী নতুন মাতৃক কেতিয়াও এনেকুৱা ব্যৱহাৰ কৰিব নালাগে।